মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ অন্তৰ্ভুক্ত পাঠ নম্বৰ 13 মহাকাশৰ বিচিত্ৰ কথা। পাঠটিত সন্নিৱিষ্ট পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা। তোমালোক যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছা আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ সহজতে পাই থাকিব পাৰা। তেন্তে ব'লা আজি আমি পাঠৰ লগত জড়িত প্ৰশ্নসমূহ আলোচনা কৰিম। এতিয়া আমি অনুশীলনীৰ প্ৰথম প্ৰশ্নটো লৈছোঁ। 1ৰ পৰা 5লৈ শুদ্ধ উত্তৰ গোলকটো সম্পূৰ্ণকৈ। প্ৰথম প্ৰশ্নটো লৈছোঁ, তলৰ কোনটো তাৰকাপুঞ্জৰ উদাহৰণ? এ উল্কা, বি অপশ্যনত দিয়া আছে ধূমকেতু, চি অপশ্যনত দিয়া আছে সপ্তৰ্ষি মণ্ডল, ডি দিয়া আছে গ্ৰহাণুপুঞ্জ। শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি, সপ্তৰ্ষি মণ্ডল হৈছে তাৰকাপুঞ্জৰ উদাহৰণ। গতিকে অপশ্যন চিটো তোমালোকে গোল কৰি ল'বা। দ্বিতীয় প্ৰশ্নটো লৈছোঁ, তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য নহয়? অপশ্যন এ দিয়া আছে উপগ্ৰহ, অপশ্যন বি দিয়া আছে তাৰকাপুঞ্জ, অপশ্যন চি দিয়া আছে ধূমকেতু, অপশ্যন ডি দিয়া আছে গ্ৰহাণু। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি, তাৰকাপুঞ্জ। গতিকে অপশ্যন বিটো তোমালোকে গোল কৰি ল'বা। 3 নম্বৰ প্ৰশ্নটো লৈছোঁ, তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য হয়? এ দিয়া আছে লোব্ধক, বি দিয়া আছে কালপুৰুষ, চি দিয়া আছে কেনিছ মেজৰ, ডি দিয়া আছে গ্ৰহাণুপুঞ্জ। গতিকে ইয়াৰে শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি, গ্ৰহাণুপুঞ্জ। গতিকে তোমালোকে অপশ্যন ডিটো গোল কৰি ল'বা। ঠিক আছে। 4 নম্বৰ প্ৰশ্নটো লৈছোঁ, তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়? অপশ্যন এ দিয়া আছে নেপচুন, অপশ্যন বি দিয়া আছে প্লুটো, চি দিয়া আছে শনি, ডি দিয়া আছে বুধ। গতিকে ইয়াৰে শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি, প্লুটো। গতিকে অপশ্যন বিটো তোমালোকে গোল কৰি ল'বা। 5 নম্বৰ প্ৰশ্নটো লৈছোঁ, তলৰ কোনটো পৃথিৱীৰ পৰা দ্বিতীয় স্থানত থকা তৰা বা নক্ষত্ৰ? এ অপশ্যনত দিয়া আছে সপ্তৰ্ষি মণ্ডল, বি দিয়া আছে সূৰ্য, চি প্ৰক্সিমা চেণ্টাউৰি, ডি দিয়া আছে ধ্ৰুৱতৰা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি, প্ৰক্সিমা চেণ্টাউৰি। গতিকে তোমালোকে অপশ্যন চিটো গোল কৰি ল'বা। পৰৱৰ্তী প্ৰশ্ন 6, প্ৰথম স্তম্ভৰ পদসমূহৰ সৈতে দ্বিতীয় স্তম্ভৰ পদৰ সম্পৰ্ক স্থাপন কৰা। অৰ্থাৎ প্ৰথম স্তম্ভৰ লগত দ্বিতীয় স্তম্ভটো মিলাব লাগে। প্ৰথমত দিয়া আছে ৰঙা গ্ৰহ। ৰঙা গ্ৰহ হৈছে মংগল গ্ৰহত পোৱা যায়। দ্বিতীয় আঙুঠি থকা গ্ৰহটোৰ নাম হৈছে শনি। তাৰকাপুঞ্জ হৈছে কালপুৰুষ। 4 নম্বৰটোত গ্ৰহ যাক সাধাৰণতে সন্ধিয়া তৰা বুলি কোৱা হয়। কাক কোৱা হয়? শুক্ৰ গ্ৰহক কোৱা হয়। ঠিক আছে। পৰৱৰ্তী প্ৰশ্ন 7, খালী ঠাই পূৰ কৰা। প্ৰথম প্ৰশ্নত লৈছোঁ, গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক ড্ৰেছ বোলে। কি বুলি কোৱা হয়? গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক উপগ্ৰহ বোলে। দ্বিতীয়তে, মংগল আৰু ড্ৰেছৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জ। খালী ঠাইত লিখিবা, মংগল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জ পোৱা যায়। তৃতীয়তে, লোব্ধক নামৰ তৰাটো ড্ৰেছ তাৰকাপুঞ্জত থাকে। খালী ঠাইত লিখিবা, লোব্ধক নামৰ তৰাটো কেনিছ মেজৰ
তাৰকাপুঞ্জত থাকে। চতুৰ্থতে, সূৰ্যৰ পৰা দূৰত্বৰ ঊৰ্ধ্বক্ৰমত 7টা গ্ৰহ হৈছে শুক্ৰ, পৃথিৱী, মংগল, শনি, ইউৰেনাছ, নেপচুন। উত্তৰত লিখিবা, সূৰ্যৰ পৰা দূৰত্বৰ ঊৰ্ধ্বক্ৰমত 8টা গ্ৰহ হৈছে বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। পৰৱৰ্তী প্ৰশ্ন 8, তলৰ বাক্যসমূহ সত্য দন্ত্য বা অসত্যত হিচাপে চিহ্নিত কৰা। প্ৰথমটো দিয়া আছে, প্লুটো হৈছে আমাৰ সৌৰজগতৰ 9ম গ্ৰহ। এইটো অসত্য। দ্বিতীয়টো দিয়া আছে, ধ্ৰুৱতৰা সৌৰজগতৰ সদস্য। ধ্ৰুৱতৰা সৌৰজগতৰ সদস্য নহয়, গতিকে এইটো অসত্য। ধূমকেতুৰ নেট, গতিকে উত্তৰটো হ'ব অসত্য। চতুৰ্থতে, বিশ্ব ব্ৰহ্মাণ্ডত নিযুত নিযুত তৰা থাকে। এইটো সত্য। পঞ্চমত, ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ। এইটো হৈছে অসত্য। ষষ্ঠতে দিয়া আছে, কালপুৰুষ হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল তৰা। এইটো হৈছে অসত্য। 9 নম্বৰ প্ৰশ্নটো লৈছোঁ, চিত্ৰ 13.16ত তৰাৰে সৈতে ৰাতিৰ আকাশৰ এটা অংশ দেখুওৱা হৈছে। ভালদৰে চাই সপ্তৰ্ষি মণ্ডল আৰু লঘু সপ্তৰ্ষি মণ্ডলৰ চানেকি গঠন কৰা তৰাৰ থোপসমূহ চিনাক্ত কৰা। সেই চানেকিবোৰ পাবৰ বাবে ৰেখা অংকন কৰি তৰাবোৰ সংযোগ কৰা আৰু লেবেল লগোৱা। ধ্ৰুৱ তৰাটো চিনাক্ত কৰা আৰু লেবেল লগোৱা। চিত্ৰ 13.6ৰ সহায় লোৱা। এইটো হৈছে 13.6 চিত্ৰটো। এই চিত্ৰটোৰ সহায়ত আঁকিবলগীয়া চিত্ৰটো অংকন কৰিব লাগিব। ইয়াতে মই দেখুৱাৰ দৰে তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা। এইটো হৈছে ধ্ৰুৱতৰা, এইটো হৈছে লঘু সপ্তৰ্ষি মণ্ডল আৰু সপ্তৰ্ষি মণ্ডল। সেই দেখুওৱা ধৰণে তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা। ঠিক আছে। 10 নম্বৰ প্ৰশ্নটো লৈছোঁ, চিত্ৰ 13.17ত ৰাতিৰ আকাশৰ এক অংশ দেখুওৱা হৈছে। কালপুৰুষৰ কাৰণে ৰেখা অংকন কৰি তৰাবোৰ সংযোগ কৰা আৰু লুব্ধক নামৰ তৰাটোত লেবেল লগোৱা আৰু চিত্ৰ 13.5ৰ সহায় লোৱা। অৰ্থাৎ সেই 13.5 যিটো চিত্ৰ দিয়া আছে, এই চিত্ৰটোৰ সহায়ত তোমালোকে সেই প্ৰশ্নটোৰ আনচাৰটো দিবলৈ চেষ্টা কৰিবা। ঠিক আছে। এইটো হৈছে 13.7 চিত্ৰটো। ইয়াতে উত্তৰটো চোৱাচোন। ইয়াতে মই দেখুওৱা ধৰণে তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা। এইটো হৈছে অৰায়ন আৰু এইটো হৈছে চিৰিয়াছ। মানে এনেধৰণে তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা। 11 নম্বৰ প্ৰশ্নটো লৈছোঁ, এটা পৰিষ্কাৰ নিশা 2ৰ পৰা 3 ঘণ্টা মূৰে মূৰে 3-4 বাৰমান সপ্তৰ্ষি মণ্ডলটো নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰা। প্ৰত্যেকবাৰতে ধ্ৰুৱ তৰাটোৰ অৱস্থান নিৰ্ণয় কৰিবলৈ চেষ্টা কৰা। সপ্তৰ্ষি মণ্ডলক গতি কৰি থকা যেন লাগিছেনে? সময় উল্লেখ কৰি প্ৰতিবাৰে এটা সমমসৃণ নক্সা অংকন কৰা। উত্তৰত লিখিবা, এটা পৰিষ্কাৰ ৰাতিত মই 2-3 ঘণ্টাৰ অন্তৰে অন্তৰে 4 বাৰ সপ্তৰ্ষি মণ্ডলটো পৰ্যবেক্ষণ কৰিলোঁ। প্ৰতিবাৰ মই ধ্ৰুৱতৰা চিনাক্ত কৰিলোঁ আৰু সপ্তৰ্ষি মণ্ডল অৱস্থান লক্ষ্য কৰিলোঁ। মই লক্ষ্য কৰি পালোঁ যে
প্ৰথমতে ধ্ৰুৱতৰাৰ প্ৰতিবাৰ একে স্থানতে আছিল। দ্বিতীয়তে সপ্তৰ্ষিমণ্ডলৰ অৱস্থান প্ৰতিবাৰৰ সৈতে সলনি হৈ আছিল। এইটো যেন ধ্ৰুৱতৰাৰ চাৰিওফালে চক্ৰাকাৰে ঘূৰি আছে। ইয়াতে চোৱা, ইয়াত মই দেখুওৱা ধৰণে তোমালোকে আঁকিবলৈ চেষ্টা কৰিব। এইটো হৈছে ধ্ৰুৱতৰা। এইটো প্ৰতিটোতে টাইম দিয়া আছে, সময় হয়নে? 8 PM আৰু 16 PM আৰু 12.4 PM হয়নে? এনেধৰণে তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰা পাঠৰ প্ৰশ্নসমূহ ইমানেই। পৰৱৰ্তী ভিডিঅ'সমূহত পুনৰ লগ পাম। ভিডিঅ'টো যদি তোমালোকৰ অকণমান অলপ উপকৃত হৈছে বুলি ভাবা, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোক আটাইলৈ বহুত বহুত ধন্যবাদ।